38 সংখ্যক কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশন সদৌ অসম মায়াময়া হৰিজী সমাজৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন হৈছে এই পূৰ্ণাংগ অধিৱেশন। বাঁহপৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত যি তিনিদিনীয়া কাৰ্যসূচীৰে 38 সংখ্যক কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশন আয়োজন কৰা হৈছিলে তাৰে আজি প্ৰথম দিনৰ কাৰ্যসূচী। সম্পূৰ্ণ দীঘলীয়া লাইন কৰিব আমি কেনেধৰণে এখন সমাজ পৰিচালিত হৈছোঁ, কেনেধৰণে গুৰু প্ৰদত্ত যেহেতু পুৱাৰ ভাগত পতাকা উত্তোলন হৈ যোৱাৰ পাছত কেইবাটাও কাৰ্যসূচী হৈ গ'ল। বৰ্তমান এতিয়া দিনৰ ভাগলৈ খেলপথাৰত দেখিবলৈ পোৱা গৈছে কেইবাখনো জিলাৰ গায়ন বায়ন আৰু খুব মনোমোহা পৰিৱেশ। একেলগে কেইবাখনো জিলাৰ গায়ন বায়ন একেলগে পৰিৱেশন কৰিছে। খুবেই এটা মানে ভাল লগা দৃশ্য। মই নিজে অভিভূত হৈ গৈছোঁ, যিহেতু এনেকুৱা ধৰণৰ অনুষ্ঠানত মই কেতিয়াও উপস্থিত থকা নাছিলোঁ আৰু প্ৰথমবাৰৰ কাৰণে যিহেতু ঢকুৱাখানাত হৈছে, ঢকুৱাখানাত মই নিজৰ যি সংস্কৃতি এই সংস্কৃতিৰ মানে গায়ন বায়ন দেখিবলৈ পাইছোঁ একেলগে। খুব ভাল লাগিছে আৰু কাইলৈ যিহেতু বৰ্ণাঢ্য শোভাযাত্ৰা আছে, এই শোভাযাত্ৰা খুব সুন্দৰ এটা দীঘলীয়া কাৰ্যসূচী হ'ব। গতিকে আপোনালোকক কাইলৈ ভিডিঅ' দিম, আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। গতিকে আৰু দুদিনৰ কাৰ্যসূচী যিহেতু আছেই, সকলোবিলাক ভিডিঅ' আপোনালোকে চাই থাকিব বুলি আশা কৰিলোঁ।